এইটো চম্ভু কাটিছে। কি কাটিছে চম্ভু? পিঁয়াজ আলু নাই। লোকেল চিকেন এইটো এতিয়া বনি আছে। এইটো লিভাৰ ভাই, কোনে কোনে খাব? তেল বাক চম্ভু লোকেল চিকেন টেষ্টি। ঘৰতে পলালে কালি ডুপ্লিকেট চম্পু। নহৰু দিয়া হৈ গ'ল। নহৰু সেইটোতো মই নাজানো। কথা আগৰ মিটিংটো পাতি লৈছে আপোনালোকে। এইটো লোকেল চিকেন, আদা নহৰু জিৰা জালুক আৰু বেলেগ একো নাই, বনি আছে একদম আছামিজ ষ্টাইল। আহি যাওক আহি যাওক। এয়া হালধি দিয়া হৈছে। এইটো বনোৱা 2 ঘণ্টা লাগিব, একদম লাহে লাহে বনাব লাগিব, সিজিব টাইম লাগিব। একদম পিয়'ৰ লোকেল যেন, সেইটো কাৰণে। এতিয়া জিৰা দিয়া হৈছে। এয়া চিকেন হৈ গ'ল আৰু এতিয়া ৰাতি 1:30 বাজিলে। 1:30 বজালৈকে বনাই আছোঁ। এইটো আজি বুলি নহয়, এইটো সদায় বনাওঁ আমি, কাৰণ ৰাতিপুৱা মানে সম্ভৱ নহয় যেন ৰাতিপুৱা উঠিয়ে বনাম। এয়া চিকেন পূৰা উতলি আছে। চিকেন মটনটো অকণমান আগত বনোৱা হ'ল। হাঁহ মটন চিকেন এনেকৈ বনোৱা হয়, কাৰণ মৰ্ণিং সম্ভৱ নহয়, কাৰণ মৰ্ণিং ৰাতিপুৱা খোলাৰ লগে লগে 6টা বজাত কাষ্টমাৰ আহে, কাৰণ আমি মাছ ৰাতিয়ে চব ক্লিয়াৰ কৰোঁ। এই 1:30 বজাত এতিয়ালৈকে ভাত খোৱা নাই, আৰু ভাত খোৱাৰ ভিতৰত দিম বাৰু বনাই কৰি। ঠিক আছে, চাওক হোটেলত হাইজেনিক কেনেকৈ দিয়ে। ইয়াত কোনো মানে কেমিকেলি নাই, আমাৰ ইয়াত না আজিনামতো নাই, কিবা একো নাই, পূৰা হাইজেন অৰ্গেনিক। চাই থাকিব। হাই, সকলো শুলে কিজানি, কিন্তু আমি হোটেলৰ মানুহ ন, সদায় ৰাতি ইমান দেৰি হয় আমাৰ। আমি 12টাতো নহয়, আমাৰ 2টামান বাজে সম্ভৱ। আমি বস্তুবোৰ ৰেডি কৰিবলগীয়া হয় ন, ৰেডি কৰি পেলাই চব, কাৰণ
ৰাতিপুৱা উঠিয়ে ৰেডিটো ইমান সোনকালে নহয়, আমি মাছ ৰাতিয়ে কৰিব লাগে, আমি ৰেডি কৰিহে শুওঁ। ইমানখিনি আমাৰ মানুহে বনাই থাকে, চাই থাকোঁ, সদায়ে থাকোঁ, কোনো মিছ নহয় আমাৰ। 2টা বাজে আৰু 2টালৈকে আমাৰ ৰেডি হয় নন ভেজটো, তাৰপিছত ৰাতিপুৱা আমি ইউজ কৰোঁ। কিন্তু সেইটো যে বাহি নহয়, কিন্তু পুৰা ফ্ৰেছ হয়। ঠিক আছে, চাওক কেনেকুৱা কৰোঁ। চিকেনো হৈছে আৰু এই পানীটো শুকোৱা নাই, শুকালে হৈ যাব। চলো চিকেন পূৰা কমপ্লিট হৈ গ'ল আৰু কাষ্টমাৰ আহিলে হ'ল আৰু পূৰা কমপ্লিট চিকেন লোকেল। অলপ দাঙি দিয়া, দাঙি দেখাই দিয়া। এইবিলাক ঘৰৰ চিকেন আৰু দেই, লোকেল চিকেন ঘৰত খোৱা নিচিনা। একমাত্ৰ আমাৰ ইয়াতে পাব সন্তোষী ধাবাত, হয় নহয় হয় হয় শম্ভু? হয় হয় মংগলো